মদ খাই ইয়াত পৰি আছে নেকি? কাৰ মুটনি সোপা খাই আহিছ? তোৰ লগত বিয়া পাতি মই একদম ভুল কৰি পেলালো। কেলা মদক মুটনি বুলি কোৱা বন্ধ কৰক। সদৌ অসম মদাহী সন্থা। আৰু শুনি ল, একদম কাণ পাতি শুনি ল, মদেই শক্তি মদেই বল, মদ অবিহনে এই ভাস্কৰ জ্যোতি দুৰ্বল। তই যিমানেই নকওঁ কিয় মই মদ খামেই, পৰি পৰি খাম। খাইছ কিন্তু এনেকৈ ৰাস্তাত কেলে পৰি আছ? আৰু কণ্ট্ৰল কৰিব নোৱাৰিলে কেলে খাৱ ইমানকৈ? চাহ তাৰ ভৰি চাহ, কণ্ট্ৰলেই নাই। ঐ বিদ্যা কৈছোং অকমানহে খাইছোং, নিচা ধৰা নাই কণ্ট্ৰলত আছোং, কচম ভাগৱত বাইবেল গীতা, এইজনী কলি যুগৰে সীতা। আৰু কাণ পাতি শুনি ল, মদ বনাব সোনকালে শিকি লবি, নহ'লেতো মই এনেকৈ বেলেগৰ ঘৰত খাই থাকিব নালাগে নহয়। ঘৰতেতো খাব পাৰিম তই যদি মদ বনাব জান। কেলা মদখিনিকে বনাব নাজান, কথা ক'ব আহিছ। ঠিক আছে দে, আজিৰ পৰা বনাম কিন্তু মদ। তই কিন্তু এনেকৈ বেলেগৰ ঘৰত খাই নুফুৰিবি কিন্তু, শুনি নহয়? ৱাহ বিয়াত বাও মাইকী দেই, এনেকৈ কথা শুনিলেহে ভাল লাগে। এতিয়া ক, তই মোক বিহুত কি দিবি? মোৰ ৰঙা জাঙিয়া পেণ্টটো ফাটি থাকিলে, কিন্তু মোৰ ইমানেই প্ৰতিভা আছে যে, মানে টেলেণ্ট আছে যে, সেই ৰঙা জাঙিয়া পেণ্টটো কাটি মেলি গোলাপ ফুল বনাই তোক সেইটো বিহুত উপহাৰ হিচাপে দিম বুলি ভাবিছোঁ। হ'বনে? কি যে মতা এটা পালো মই। নতুন চোলা এটা আনি দিব নোৱাৰে, তাৰ জাঙিয়া পেণ্টটো কাটি কিনে মোক গিফ্ট দিয়ে ন। যা কেলা, নালাগে যদি ইয়াৰ পৰা যা। মই আৰু বেলেগ তোক চোলা আনিব নোৱাৰোঁ নহয়। কেলা মোৰ অকল জাঙিয়া পেণ্টটোৱে আছে, সেইটো মোৰ ইমানেই টেলেণ্ট আছে। তই টেলেণ্ট থকা ল'ৰাৰ লগত বিয়া হৈছ, তই ভালহে পাব লাগে। যা, মই আৰু বেলেগ তোক চোলা দিব নোৱাৰোঁ। সৰুৰ পৰা ডাঙৰ হলো, কিন্তু আজিলৈকে বেয়া কথা এটা কৈ নাপালো কেলা। আৰু কোনোবাই বেয়া কথা ক'লেও মোৰ তামাম খং উঠে কেলা, একদম দেখিব মন নাযায় কেলা, একদম মাৰি দিং লাগে কেলা। সঁচাকৈ দেই, মই একদম বেয়া কথা কৈয়ে নাপাওঁ একদম কেলা, মানে মই বেলেগে ক'লেও খং উঠে বেয়া কথা। কি শান্তি, এই মাইকীবোৰৰ পৰা একদম অশান্তি হৈ যায়। কি যে শান্তি ঐ, অকলে থকাই মজা ৰে, মজা মজা মজা, অকলে থকা মজা, মজা মজা মজা, অকলে থকা মজা। এনেই বিয়া পাতিলোঁ, বিয়া পাতি এইখন অশান্তিয়ে হয়। বটলটোৱেই মোৰ মাইকী আৰু গিলাচকেইটাই মোৰ ল'ৰা ছোৱালী। মদ খাব লাগে, মই কোৱা নাই, কিতাপত লিখা আছে।